শিৱসাগৰৰ ঐতিহাসিক বোৰ্ডিং খেলপথাৰত শিৱসাগৰ সন্মিলিত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৩ মেৰ পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কেন্দ্ৰীয় বিহু ২৭ সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ শেষ নিশাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই গামোচা চেলেং ফুলাম জাপি আৰু তাঁতশালৰ প্ৰতীকেৰে জয়ন্ত বৰুৱাক আদৰণি বিহু সন্মিলনৰ কৰ্মকৰ্তাৰ হেমকোষৰ ব্ৰেইল সংস্কৰণ আৰু সংবৰ্ধিত সংস্কৰণৰ বাবে জয়ন্ত বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা শিৱসাগৰ সন্মিলিত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ বৰ্ষমথুৰি উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে ভাষণৰ আৰম্ভণিতে চাউলুং চুকাফাক স্মৰণ জয়ন্ত বৰুৱাৰ শিৱসাগৰে অসমৰ বীৰ বীৰাংগনাসকলৰ ইতিহাস বহন কৰে বুলি মন্তব্য প্ৰকাশ কৰে অসমৰ বৌদ্ধিক সাংস্কৃতিক কাণ্ডাৰীসকলৰ কৰ্মভূমি শিৱসাগৰ সেয়েহে শিৱসাগৰৰ এগৰাকী সন্তান হিচাপে গৌৰৱ অনুভৱ কৰোঁ হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালত জন্মগ্ৰহণ কৰি মই নিজকে ধন্য মানো বুলি মন্তব্য প্ৰকাশ কৰে জয়ন্ত বৰুৱাই সাংস্কৃতিক সন্ধিয়াৰ অন্যতম আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱাল আৰু অসম গৌৰৱ ৰঞ্জিত গগৈৰ বিহু আজিৰ এই অনুষ্ঠানৰ উদ্যোক্তাসকলক মই বিহুৰ উলগ তথা অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত আমাৰ বয়োজ্যেষ্ঠসকলক আৰু আই মাতৃসকলক মোৰ বিহু সেৱা জনাইছোঁ অসমীয়া জাতিৰ খনিকৰ চাউলুং চুকাফাৰ এই শিৱসাগৰে অসমৰ বীৰ বীৰাংগনাসকলৰ বীৰত্বৰ ইতিহাস বহন কৰি আছে আৰু এইখন শিৱসাগৰতে বৌদ্ধিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ কাণ্ডাৰীসকলৰ কৰ্মভূমি আছে আৰু এইবাবেই মই এই শিৱসাগৰৰ সন্তান হিচাপে গৌৰৱ অনুভৱ কৰোঁ আৰু এই শিৱসাগৰৰ বৌদ্ধিক জগতৰ আন এগৰাকী কাণ্ডাৰী ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱৰ পৰিয়ালত জন্মগ্ৰহণ কৰি মই নিজকে ধন্য মানো এই ৰংঘৰ বাকৰিতে স্বীকৃতি লাভ কৰা এই বিহু উৎসৱে আমাৰ অসমীয়া সমাজখনক ধৰ্ম ভাষা নিৰ্বিশেষে একত্ৰিত কৰি এখন আমাক সুস্থ সমাজ আৰু এখন সবল সমাজ আমাক দি আছে এই বিহুৱেই আমাৰ প্ৰাণ এই বিহু আমাৰ বাপতিসাহোন কিন্তু এই বিহুৰ ক্ষেত্ৰত বহুত ধৰণৰ প্ৰত্যাহ্বান আহিছিল বিশেষকৈ ব্ৰিটিছৰ সময়ত এই বিহুৰ নৃত্য গীতক অশালীনতাৰ দোহাই দি বিহুক নিষিদ্ধকৰণ কৰিছিল কিন্তু এই অসমৰ ডেকা গাভৰুৱে সেই সকলো প্ৰত্যাহ্বান উফৰাই বিহুক নিষিদ্ধকৰণৰ পৰা উদ্ধাৰ কৰিছিল মই বিশেষকৈ ক'ব খোজোঁ যে পুৰণি গুদামৰ পৰা মৈমত তাটিঙা আৰু চেনিমাই আদিয়ে সুদূৰ গুৱাহাটীলৈ গৈ গুৱাহাটীৰ বৰচাহাবৰ আগত 1 ঘণ্টা বিহু নৃত্য কৰি বিহু যে
বিহুত যে কোনো অশালীনতা নাই সেইটো পতিয়ান নিয়াব পাৰিছিল আৰু বিহুৰ ওপৰত থকা নিষিদ্ধকৰণ উঠাই ল'বলৈ সেই সময়ৰ বৰচাহাব মান্তি হৈছিল। আজি সেই একেদৰেই যুগ যুগান্তৰ ধৰি অসমীয়া ভাষাটোৰ ওপৰত বহুত প্ৰত্যাহ্বান আহি আছে। বিশেষকৈ 1836 চনত এই অসমীয়া ভাষাটোক ব্ৰিটিছে একাষৰীয়া কৰি বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল আৰু পৰৱৰ্তী সময়ত আমাৰ উপৰি পুৰুষসকলে এখন বৌদ্ধিক আন্দোলনৰ জৰিয়তে এই অসমীয়া ভাষাটোক আমাৰ মাজলৈ আকৌ ঘূৰাই আনিলে আৰু সেই বৌদ্ধিক আন্দোলনৰ কেন্দ্ৰভূমিও আছিল এই শিৱসাগৰ আৰু সেই বৌদ্ধিক আন্দোলনৰ এজন অন্যতম কাণ্ডাৰী আছিল ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা। গতিকে আজি যদি আমাৰ অসমীয়া ভাষাটো আমাৰ উপৰি পুৰুষসকলে ঘূৰাই আনিব নোৱাৰিলেহেঁতেন, আজি হয়তো আমি এই বিহু বঙালী ভাষাত আমি বিহু পাতিব লগা হ'লহেঁতেন।